কুৱেশ্যনটো হৈছে শংকৰদেৱ ইষ্টাব্লিছ দ্য ফাৰ্ষ্ট নামঘৰ এট শংকৰদেৱে প্ৰথম ক'ত নামঘৰ স্থাপন কৰিছিলে সেইটো সুধিছে। ইয়াত আনচাৰ আছে মাজুলী, বৰপেটা, নাৰায়ণপুৰ আৰু বৰদোৱা। ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব বৰদোৱা। বৰদোৱাত শংকৰদেৱে প্ৰথম নামঘৰ স্থাপন কৰিছিলে আৰু তেওঁ কোনটো ধৰ্ম প্ৰচাৰ কৰিছিলে সেইটো হ'ব একশৰণীয় নাম ধৰ্ম। মাজুলী হৈছে এখন সাংস্কৃতিক নগৰী গম পায়। আৰু কোনখন সত্ৰ আছে এইটো কমলাবাৰী সত্ৰ, আউনীআটী সত্ৰ, দক্ষিণপাট সত্ৰ, এইখন আপোনালোকে চাই ল'ব। নেক্সট কুৱেশ্যনটো হৈছে নামদাঙৰ শিলৰ সাঁকো কোনজন ৰজাই নিৰ্মাণ কৰিছিলে। ইয়াত দিয়া আছে 4টা আনচাৰ। এটা হৈছে শিৱসিংহ, দ্বিতীয়টো হৈছে গদাধৰ সিংহ, চিটো দিয়া আছে ইয়াৰ এটাও নহয়, আৰু ডিটো দিয়া আছে ৰুদ্ৰসিংহ। এই কাৰেক্ট আনচাৰটো হ'ব ৰুদ্ৰসিংহ। ৰুদ্ৰসিংহই নামদাঙৰ শিলৰ সাঁকো নিৰ্মাণ কৰিছিল। আৰু শিৱসিংহই কি কৰিছিল? শিৱসিংহ আছিল তেওঁ নিজে ৰজা নহয়, তেওঁৰ পত্নী ফুলেশ্বৰী দেৱীক বৰৰজা পাতিছিলে। তাৰপিছত তেওঁ অম্বিকাকো বৰৰজা পাতিছিলে আৰু এই অম্বিকাই শিৱসাগৰত অৱস্থিত শিৱ দৌলটো নিৰ্মাণ কৰিছিল। গদাধৰ সিংহ আছিলে ৰুদ্ৰসিংহৰ পিতৃ আৰু উমানন্দ মন্দিৰ নিৰ্মাণ কৰিছিলে। তাৰপিছতে ধোদৰালি নিৰ্মাণ কৰিছিলে আৰু তেওঁ প্ৰথম মাটিৰ জৰীপ কাম তেওঁ আৰম্ভ কৰিছিলে প্ৰথম। নেক্সট কুৱেশ্যনটো হৈছে দ্য ষ্টেট ছং অফ আছাম অ' মোৰ আপোনাৰ দেশ ফাৰ্ষ্ট পাব্লিক ইন দ্য মেগাজিন। অসমৰ জাতীয় সংগীত অ' মোৰ আপোনাৰ দেশ প্ৰথম প্ৰকাশ পোৱা আলোচনীখনৰ নাম কি আছিল? এইটো সুধিছে। এইটো হ'ব জোনাকী হ'বনে, জোনবিৰি হ'বনে, বাঁহী হ'বনে, অৰুণোদয় হ'ব? এই কাৰেক্ট আনচাৰটো হ'ব বাঁহী। বাঁহীত প্ৰথম অসমৰ জাতীয় সংগীতটো অ' মোৰ আপোনাৰ দেশটো প্ৰচাৰ হৈছিল বা পাব্লিছ হৈছিল। আৰু অসমৰ জাতীয় সংগীতটো কেতিয়া গ্ৰহণ কৰা হৈছিল সেইটো কেতিয়াবা আহিব পাৰে। সেইটো 1937ত গ্ৰহণ কৰা হৈছিল। প্ৰথম গাইছিলোঁ আৰু তেতিয়া। আৰু জোনাকীখন কেতিয়া পাব্লিছ হৈছিলে? জোনাকী পাব্লিছ হৈছিলে 1888ত। অৰুণোদয় কিমান চনত পাব্লিছ হৈছিলে? অৰুণোদয় ক'ৰ পৰা পাব্লিছ হৈছিলে? অৰুণোদয় পাব্লিছ হৈছিলে শিৱসাগৰৰ পৰা। সম্পাদক আছিল নাথান বাউন। নেক্সট কুৱেশ্যনটো হৈছে দ্য নেম অফ ফাৰ্ষ্ট ৰিচিপিয়েণ্ট অফ অসম ৰত্ন এৱাৰ্ড। অসম ৰত্ন বঁটা পোৱা প্ৰথম প্ৰাপক কোন? দি আছে গোপীনাথ বৰদলৈ নে ভৱেন্দ্ৰনাথ শইকীয়া নে ভূপেন হাজৰিকা নে ইয়াৰ এটাও নহয়, সেইটো সুধিছে। কাৰেক্ট আনচাৰটো হ'ব ভূপেন হাজৰিকা। ভূপেন হাজৰিকাই অসম ৰত্ন এৱাৰ্ড পাইছিলে 2009 চনত। আৰু গোপীনাথ বৰদলৈ কোন আছিলে? গোপীনাথ বৰদলৈ আছিলে অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী, প্ৰথমজন CM আছিলে গোপীনাথ বৰদলৈ। ভৱেন্দ্ৰনাথ শইকীয়া কোন আছিল? ভৱেন্দ্ৰনাথ শইকীয়া আছিলে প্ৰথম উপত্যকা সাহিত্য বঁটা পোৱা সাহিত্যিক। নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ইয়েৰ আছামিজ ৱাজ এডপ্ট এজ দ্য অফিচিয়েল লেংগুৱেজ অফ আছাম। কোন চনত অসমীয়া ভাষাক চৰকাৰী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰা হয়? 1960ত নে 1947ত নে 1971 নে 1985ত? এই কাৰেক্ট আনচাৰটো হ'ব 1960ত। আৰু ইয়াতে কেতিয়াবা সুধিব পাৰে যে ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ কোন আছিল? ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ আছিলে খগেশ্বৰ তালুকদাৰ। নেক্সট কুৱেশ্যনটো আছে ভাৰতীয় জাতীয় পতাকাৰ বহল আৰু দৈৰ্ঘ্যৰ অনুপাত কিমান? 2:3, 1:2, 1:3, 3:2। ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব 3:2। 3:2। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ লেডি হনাৰ্ড পদ্মশ্ৰী এৱাৰ্ড। অসমৰ কোনগৰাকী প্ৰথম মহিলা পদ্মশ্ৰী সন্মান বিভূষিত হৈছিল? মামণি ৰয়ছম গোস্বামী, নলিনীবালা দেৱী, নিৰ্মল প্ৰভা বৰদলৈ, ইয়াৰ এটাও নহয়। আনচাৰটো হৈছে নলিনীবালা দেৱী। পদ্মশ্ৰী সন্মান লাভ কৰা প্ৰথমগৰাকী মহিলা হৈছিলে নলিনীবালা দেৱী। নেক্সট কুৱেশ্যনটো হৈছে হু ইজ পপুলাৰলি ন'ন এজ অগ্নিকবি অফ আছাম। কোনজনক অগ্নিকবি বুলি জনা যায়? নৱকান্ত বৰুৱাক জনা যায় নে অম্বিকা হীৰা চৌধুৰীক জনা যায় নে কমলাকান্ত ভট্টাচাৰ্যক জনা যায়? ইয়াৰ এটাও নহয়, এইটো সুধিছে। সেই কাৰেক্ট আনচাৰটো হ'ব কমলাকান্ত ভট্টাচাৰ্য। কমলাকান্ত ভট্টাচাৰ্যক অগ্নিকবি হিচাপে জনা যায়। নেক্সট কুৱেশ্যনটো হৈছে লাভলীনা বৰগোহাঁই হনাৰ্ড টু অৰ্জুন এৱাৰ্ড 2020
from Assam. The sport is related to 2020 চনত অৰ্জুন বঁটা বিজয়ী লাভলীনা বৰগোহাঁই তলৰ কোনটো খেলৰ লগত জড়িত সেইটো সুধিছে। এথলেটিক্সৰ লগত নে শ্বুটিঙৰ লগত নে বক্সিঙৰ লগত নে এটাও নহয় সেইটো সুধিছে। ইয়াৰ এনচাৰটো বক্সিঙৰ লগত জড়িত। আৰু লাভলীনা বৰগোহাঁই 2020 বৰ্ষত অৰ্জুন বঁটা লাভ কৰাৰ লগতে 2020 বৰ্ষৰ অলিম্পিকত তেওঁ ব্ৰঞ্জ পদক লাভ কৰিছিল। আৰু এটা ইয়াৰ পৰা কুৱেশ্যন আহিব পাৰে যে লাভলীনা বৰগোহাঁই অসম চৰকাৰে কোনটো পদবী প্ৰদান কৰিছে, তেতিয়া হ'ব DSP। তাৰপিছত নেক্সট সুধিব পাৰে যে ইয়াৰ পৰা খেল জগতৰ পৰা হিমা দাসৰ বিষয়ে সুধিব পাৰে। আৰু নেক্সট যিটো ট্ৰেণ্ডিঙত আছে সেইটো হৈছে ৰিয়ান পৰাগ কোনটো খেলৰ লগত জড়িত সেইটো সুধিব পাৰে। আৰু তেওঁ ইণ্ডিয়াৰ হৈ প্ৰথম কোনখন খেল খেলিছিল এইটো কথাও সুধিব পাৰে। নেক্সট কুৱেশ্যনটো হৈছে ষ্টেট ট্ৰি অফ আছাম, জাতীয় গছ কি? আম গছ, তিতাচপা গছ, হুলুং গছ, চেগুন গছ। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব হুলুং গছ। হুলুং গছ হৈছে অসমৰ জাতীয় বৃক্ষ। আৰু হুলুং গছ অকল অসমৰে নহয় অৰুণাচল প্ৰদেশৰো জাতীয় বৃক্ষ হয়। এইকেইটা আছে আজি কুৱেশ্যন। তাৰপিছতে বাকীকেইটা কুৱেশ্যন মই পালে আপোনালোকক দি দিম বাৰু। গতিকে যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব।